নমস্কাৰ, মই মোৰ সকলো জ্যোতি বন্ধুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আজি মই আপোনালোকক এটা বেলেগ কথা ক'ম। সেইটো হ'ল ফেংচুই মতে যে আমি নাম আপোনালোকেও গম পাইছে যে কোৱা যায় যে লাফিং বুদ্ধ, যে যিটো পৰিয়ালত লাফিং বুদ্ধ থাকে বা ৰাখে, এই পৰিয়ালটোত সাধাৰণতে যিকোনো কাৰ্যসিদ্ধি হয়, আৰ্থিক দিশত উন্নতি লাভ কৰে। আৰু কথা হ'ল কি, বহুতে নিজৰ দোকানতো ৰাখে, ব্যৱসায় বাণিজ্য তাতো ৰাখি থৈ দিয়ে, কাৰণ এটা বিশ্বাস কৰে সেইটো ফেংচুই। ফেংচুই মতে আপোনাৰ লাফিং বুদ্ধটো খুব এটা মানে সৌভাগ্যৰ প্ৰতীক বুলি ধৰা হয়। কথা এটা হ'ল এই লাফিং বুদ্ধ যে ৰাখিলেই নহ'ব, ঘৰত তাক ৰাখাৰ প্লেচটো খুব ইম্পৰ্টেণ্ট হৈ থাকে। সাধাৰণতে কোৱা আছে যে এই লাফিং বুদ্ধ আপোনাৰ কমচে কম 30 ইঞ্চি ওপৰত ৰাখিব লাগে, অৰ্থাৎ আপোনাৰ 24 অৰ্থাৎ আঢ়ৈ ফুট ওপৰত ৰাখিব লাগে। আপুনি টেবুলত থওক বা বেলেগতে থওক, ঠিক এনেকুৱা। হয়তো আৰু ওপৰতো ৰাখিব পাৰে, নকওঁ, কিন্তু মানে তলত ৰখা নাযায়। অৰ্থাৎ কমচে কম মাটিৰ পৰা 30 ইঞ্চি ওখ জেগাত ৰাখিব লাগে। আমি টেবুল এখনতে থৈ দিয়ক বা ইয়াতে নথকক কিয়। আৰু মেইন কথাটো হ'ল, ৰখাৰ এটা কথা হ'ল যে লাফিং বুদ্ধ যদি ৰাখে, আপুনি পায় যথেষ্ট, গতিকে তাত মূৰ্তি কিনিব পায়, দেখিছে আপোনালোকে, ই সৰুৱে হওক ডাঙৰ হওক কথা নাই। মূৰ্তিটো, লাফিং বুদ্ধৰ মূৰ্তিটো সদায় মুখ্য দুৱাৰৰ মুখ কৰি ৰাখিব লাগে। এইটো কথা, প্ৰথম কথা। আপোনাৰ লাফিং বুদ্ধৰ মূৰ্তিটো কিন্তু আপোনাৰ মুখ্য যিখন দুৱাৰ আছে, সেই দুৱাৰৰ মুখৰ চাইডে মুখখন কৰি ৰখাটো নিয়ম, যাতে আপোনাৰ ঘৰত যি শুভ শক্তি প্ৰৱেশ কৰে তাক সম্ভাষণ জনোৱা বুলি কয়। লাফিং বুদ্ধ থাকিলে আপোনাৰ পৰিয়ালৰ শুভ শক্তি মুখ্য দ্বাৰ দি যেতিয়াই সোমাব, তেতিয়া সেই লাফিং বুদ্ধে হাঁহি মুখেৰে সৌভাগ্য মানে আদৰণি জনায়। তাৰ ফলত সেই পৰিয়ালত আৰ্থিক দিশত বা যিকোনো কাম সিদ্ধি হয় বুলি এটা ফেংচুই মতে বিশ্বাস। আৰু বহুতে ৰাখে, কিন্তু কথা হ'ল প্লেচটোৰ কথা কৈ দিছোঁ মই। দেখা পালে, কিন্তু কথাটো বহুতে নাজানে, সেইকাৰণে কৈছোঁ। অথবা এনে এটা কোণত ৰাখিব লাগে যিটো কোণৰ পৰা মুখ্য দুৱাৰখন দেখা পায়। আপোনাৰ কোণাৰ ফালে ৰাখিব পাৰে ঘৰৰ, গতিকে সেইফালৰ পৰা চাব পাৰে, কণাৰ ছাইডত ৰাখি দিব পাৰে। আৰু এটা কথা কি, যে এই লাফিং বুদ্ধ বিশেষকৈ আপোনাৰ ৰান্ধনি ঘৰত অথবা শোৱা কোঠাত ৰাখিব নালাগে। চাব, কিন্তু লাফিং বুদ্ধ কিন্তু শোৱা কোঠাত ৰখাটো, মুখ্য শোৱা কোঠা বা ৰান্ধনি ঘৰত ৰখাটো নিয়ম নহয়। মুখ্য তাক দুৱাৰমুখ, একচুৱেলি ড্ৰয়িং ৰুমতে হওক বা যিটো মূল দুৱাৰ, যিটো আপোনালোকে ওলা সোমোৱা কৰে, সেই দুৱাৰমুখৰ মানে মুখ কৰি ৰাখিব লাগে। এইখিনি কথা। আৰু বহুতে নাজানে বা জানেও যে লাফিং বুদ্ধ ৰাখিলে, লাফিং বুদ্ধৰ তাত কোনো চাকি বন্তি জ্বলোৱা নহয়। আপোনালোকে কৈ থৈ দিলোঁ, তাত জ্বলোৱা নহয়। আমাৰ যেনেকৈ ৰাখিলে আপোনাৰ ধৰক চাকি, কিন্তু লাফিং বুদ্ধৰ ক্ষেত্ৰত নহয়। লাফিং বুদ্ধৰ ক্ষেত্ৰত এটাই কথা কিন্তু আছে, নিৰ্দেশ কৰা আছে, পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। অৰ্থাৎ আপোনাৰ চাফ চিকুণ, অকণমান লেতেৰা হোৱাৰ লগে লগে বালি পৰিলে আপোনাৰ ঘৰত লাফিং থকা মূৰ্তিটো আপুনি চাফ চিকুণ কৰি ৰাখিব লাগে। দেখিছোঁ মই বহুত দোকানত থৈ দিছে, কিন্তু দেখিলোঁ মূৰ্তিটো চাফ কৰা নাই, যেতিয়াই বহাইছে। গতিকে আপোনাৰ কথা থাকিল, আপুনি এটা শুভ কামৰ কাৰণে ৰাখিছে, গতিকে আৰ্থিক দিশৰ কাৰণে ৰাখিছে, গতিকে আপুনি চাফ চিকুণ কৰি লওক, একো নাই। আপুনি 3 মাহ মূৰত কৰক বা 4 মাহ মূৰত কৰক, মুঠতে আপোনাৰ
মুখ্য কথা লাফিং বুদ্ধৰ মূৰ্তি ৰাখিলে আপুনি চাফ চিকুণ কৰি ৰাখিবই লাগিব। চাকি বন্তি প্ৰশ্ন তাত নাই, কিন্তু চাফ চিকুণটো আছে। তেতিয়াহে লাফিং বুদ্ধৰ মূৰ্তি ৰাখিলে আপুনি সুফল পাব। এৰিছোঁ আপোনালোকে যিসকলে যদি সেনেকৈ এনে ৰাখি থৈ দিছে আৰু দেখাত দেখিত, গতিকে কৈ থৈ দিলোঁ চাফ চিকুণ কৰিব। হয় আপোনাৰ 3 মাহত হওক, অৰ্থাৎ তাত বালি জমা হ'ব নালাগে, লেতেৰা হ'ব নালাগে বস্তুটো, সেয়ে কথা। লাফিঙত যাতে উজ্জ্বল হৈ থাকে, লাফিং বুদ্ধৰ মুখখন উজ্জ্বল হৈ থাকে। এৰিছোঁ, ভালে থাকক, কুশলে থাকক, আজিলৈ মানে।